নমস্কাৰ আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী মৰাণ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত কুৰুক্ষেত্ৰ দুই পক্ষৰ মাজত তীব্ৰ হতাহতি কাজিয়া এৰাবলৈ যোৱা মৰাণ ৰাজচক্ৰ বিষয়া কুইন গগৈ সুপাৰভাইজাৰ কাননগো উমাকান্ত বৰুৱা DSDAA ডিম্পি সেনাপতি আৰু গাঁওৰক্ষী বাহিনীৰ বিষয়ববীয়া মিলু খানক গটিয়ালে কাজিয়াত লিপ্ত লোকে মৰাণ ৰাজচক্ৰ বিষয়া কাৰ্যালয়ত মাটিবাৰী সংক্ৰান্তত মৰাণৰ 2 নম্বৰ সৰুপথাৰ গাঁৱৰ এটা পক্ষ আৰু শিৱসাগৰৰ এটা পক্ষৰ মাজত শুনানি আছিল সেই মৰ্মে কাৰ্যালয়ৰ গেটৰ সন্মুখত দুইটা পক্ষই মুখামুখি হোৱাৰ লগে লগে লিপ্ত হয় হতাহতিত কাজিয়া এৰাবলৈ চেষ্টা চলোৱাৰ সময়তে এগৰাকী মহিলাই ৰাজচক্ৰ বিষয়া কুইন গগৈক গটিয়াই দিয়ে অৱশেষত মৰাণ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ইফালে ঘটনা সন্দৰ্ভত তেজপুৰৰ বৰিকা চুবুৰীৰ আসমা বেগম নামৰ এগৰাকী মহিলাক আটক কৰিছে আৰক্ষীয়ে আমাৰ মামুন সোণোৱাল বুলি আছে একেটা আজি ডেটত হিয়াৰিং দিছিলে প্ৰথম পক্ষ আহি গেটত পাওঁতে সেকেন্ড পক্ষই অলৰেডি তাতে বলে ওয়েট কৰি আছিল আমি গেটত যেটো সময় নাই আমি ভিতৰত আছিলো প্ৰথম পক্ষ সময় লগে লগে সেকেন্ড পক্ষৰ বহুত মানুহ গোট খাই মানে তেওঁলোকক মাৰপিট কৰি মানে খেদি আহিলে অফিচলৈ তেতিয়া মই দৌৰি ওলাই আহিছো কি হ'ল অলৰেডি ইফালৰ পৰা বহুত জোন মানে মানুহ আহিলে দুই পক্ষ ইমানে কাজিয়া কৰিছে কোনো কাৰো কথা নুশুনে মানে ইভেন মুকে গটিয়াই দিছে এগৰাকী নিদি তো সেইকাৰণে পুলিচক মাতিব লগা হ'ল কন্ট্ৰলৰ কাৰণে কাৰণ তেওঁলোকৰ আমি হিয়াৰিংটো লবলেই পোৱাগে নাই এটেন্ডেন্স তেওঁলোকে হাজিৰাটোৱে দিয়া আমি কোন আহিছো বুলি গেটৰ বাহিৰতে তেওঁলোকৰ কাজিয়া বাজিবৰ কাৰণে প্ৰথম পক্ষটো দৌৰি ইয়াত সোমাই আহিছে সেকেন্ড পক্ষ খেদি পেলাই আকৌ সোমাই আহিছে লগে লগে আপুনি দুখ পালে নিব দুখটো পোৱা নাই মই গটিয়াই দিছে মুঠতে মোৰ কথা শুনা নাই আৰু মই চক্ৰ বিষয় বুলি কৈছে যে মই আপুনি শুনক কাজিয়া নকৰিব এই ডাঙৰ এই এজেন্ট মানুহ আছে কোন পক্ষ এতিয়ালৈকে আমি ধৰিবই পৰা নাই এজন মানুহ গটিয়াই দিলে তাৰপিছত আমি কৈছো নাই আপোনালোকে জ্যেষ্ঠ মানুহ এজনক গটিয়াই দিব ৰ'ব কথাটো পাতি লওঁ আমি এটা মানে গটিয়াই দিছে কথা শুনিবলৈ বিচাৰে না যোৰহাটত শিক্ষাৰ্থী কঢ়িওৱা অটোভান দুৰ্ঘটনাগ্ৰস্ত শিক্ষাৰ্থী কঢ়িওৱা অটোক মহতিয়ালে নেক্সন বাহনে চাৰিচকীয়া বাহনৰ খুন্দাত আহত হয় 5 গৰাকী শিক্ষাৰ্থী তৰাজানৰ এটি ৰোডত সংঘটিত হয় এই দুৰ্ঘটনা আহত শিক্ষাৰ্থীসকলক ভৰ্তি কৰোৱা হৈছে JMCHত দুৰ্ঘটনা সংঘটিত কৰি বাহন সহ চালকৰ পলায়ন দুৰ্ঘটনা সংঘটিত কৰা বাহনৰ সন্ধানত আৰক্ষীৰ অভিযান এখন অটোত তীব্ৰ খুন্দা এখন তীব্ৰবেগী নেক্সন বাহনৰ য'ত নেকি 5 গৰাকী শিক্ষাৰ্থী বৰ্তমান আঘাতপ্ৰাপ্ত হৈছে অসুস্থ 5 গৰাকী শিক্ষাৰ্থীক JMCHত ভৰ্তি কৰোৱা হৈছে এই অটোখনতে খুন্দা মাৰি পলায়ন কৰিছে নেক্সন বাহনখন বৰ্তমান পলায়ন কৰা বাহনখন সন্দৰ্ভত আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে এক্সিডেণ্টটো মই এইফালৰ পৰা আহি আছিলোঁ টাউনৰ ফালৰ পৰা এইফালে আহি থাকোঁতে আপোনাৰ এইখিনি স্পীড ব্ৰেকাৰটো পাৰ হৈ আহোঁতে মুখামুখি অপজিট ছাইডৰ পৰা এখন গাড়ী আহে টাটা পাঞ্চ আহি পেলাই মুখামুখি মোৰ ছাইডত নাই হা টাটা নেক্সনে কি ইয়াত খুন্দা মাৰি দিয়ে প্ৰথমে খুন্দা মাৰে মৰাৰ পাছত সি আকৌ বেক কৰি আকৌ খুন্দা মাৰি পেলাই ঘূৰাই চুচুৱাই লৈ গুচি যায় পলাই যায় ষ্টুডেণ্ট আছিলে 5জন আছিলে ইনজিঅ'ৰ 2জনে পাইছে অকণমান বিশেষ ডাঙৰ হেৰি পোৱা নাই অকণমান পাইছে দুখ সোণাৰীত সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে গৰজি উঠিছে টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপা সন্দেহজনক নাগৰিকক 48 ঘণ্টাৰ ভিতৰত উজনি অসম এৰিবলৈ হকিয়নি টাইপাৰ বুধবাৰে সোণাৰী 4 নম্বৰ ৱাৰ্ডৰ হাজী হবিবুৰ ৰহমান পথত সন্দেহজনক নাগৰিকে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল টাইপাৰ সদস্যক আৰু এই ঘটনাৰ পিছতে আজি সোণাৰীত টাইপাই সাব্যস্ত কৰিছে প্ৰতিবাদ টাইপাৰ নেতৃত্বত খিলঞ্জীয়া ৰাজ্যৰ লগতে বিভিন্ন জাতীয় সংগঠনে ৰূপায়ণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী আক্ৰমণৰ বাবে উদ্যত সন্দেহযুক্ত নাগৰিকক গ্ৰেপ্তাৰ নকৰিলে 100 ঘণ্টাৰ বাবে চৰাইদেউ জিলা বন্ধ ঘোষণাৰ হুংকাৰ টাইপাৰ সভাপতি দিগন্ত তামুলীৰ টাইপাৰ লগতে আটাছু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াই সোণাৰী মহাবিদ্যালয়ৰ সন্মুখত প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰি বিশাল প্ৰতিবাদী সমদল উলিয়াই ঘেৰাও কৰে সোণাৰী থানা গৰিয়া জাতীয় পৰিষদৰ চৰাইদেউ জিলা সভানেত্ৰী হিচাপে আৰু আমাৰ সংগঠনৰ চৰাইদেউ জিলা সকলো বিষয়ববীয়াক লৈ আমি আহ্বান জনাইছোঁ এই মঞ্চৰ পৰা কালি যিটো ঘটনা আমাৰ খিলঞ্জীয়া সংগঠনৰ লগত ঘটিত হৈছে তাৰ কাৰণে আমি খুব দুখিত আৰু লজ্জিত কাৰণ যাতে অনাগত দিনত এনেকুৱা ধৰণৰ কাম নহয় আৰু আমাৰ গৰিয়াসকল মৰিয়াসকল দেশীসকলে যাতে অনাগত দিনত এই মিয়াসকলৰ কাৰণে লজ্জিত নহয় আৰু বিপদজনক কোনো কাৰণত তেওঁলোকে বিপদৰ সন্মুখীন নহয় মই ইয়াৰ পৰাই আহ্বান জনাইছোঁ যাতে দ্বিতীয়তে কোনো মিয়াক আমাৰ গৰিয়াসকলে বিয়া নাপাতে আৰু
মাটি কিনা বেচাৰ ক্ষেত্ৰত যাতে সতৰ্ক হয়, কাৰণ তেওঁলোকে মাটি কিনি বা বিয়া পাতি ইয়াত প্ৰশ্ৰয় ল'ব আৰু তেনেকুৱা ধৰণৰ প্ৰশ্ৰয়ৰ ফলতে তেওঁলোকে গোটেই সেই ঠাইখন তেওঁলোকে বিয়পি তেওঁলোকৰ পৰিয়াল কৰিবলৈ বিচাৰে, পৰিয়াল কেন্দ্ৰিক কৰি তেওঁলোকে আমাৰ অসমীয়া অস্তিত্বটো শেষ কৰিব বিচাৰে, বিশেষকৈ আমাৰ গৰীয়া মৰীয়া দেশী জলক। সেইটোকে মই অনুৰোধ জনাইছোঁ গৰীয়া পৰিষদক। প্ৰথম কথা দোষীক কৰায়ত্ব কৰক আৰু 48 ঘণ্টাৰ ভিতৰত উজনি অসমৰ পৰা মিয়াই উজনি অসম ত্যাগ কৰক, নহ'লে আমি অভিযান চলাবলৈ আমি বাধ্য হ'ম। আৰু অতি শীঘ্ৰেই আমি উজনি অসমৰ প্ৰত্যেকখন চহৰত আৰু প্ৰধান গাঁওসমূহত আমি জোৰ সমদলৰ আমি কাৰ্যসূচী ল'ম। এই জোৰ সমদল কাৰ্যসূচীৰ যোগেদি আমি চৰকাৰক সকীয়াই দিম যে অনাগত খুব কম সময়ৰ ভিতৰতে উজনি অসমৰ পৰা মিয়াসকল যাব লাগিব। যদি উজনিৰ পৰা মিয়াসকল আঁতৰি নাযায় তেতিয়াহ'লে কিন্তু আমি ঘৰে ঘৰে আমি অভিযান চলাবলৈ টাই আহোম যুৱ পৰিষদ বাধ্য হ'ম। ইতিমধ্যে যিকেইটা সিদ্ধান্ত লোৱা হ'ল আপোনালোকক কৈছোঁ, নাই ৰঙামাটি নাই গুৱাহাটী উজনি অসমত জনগাঁথনি সলনি কৰিবলৈ দিয়া নহ'ব। নামনিত যিধৰণে এটা পেটাৰ্ণ কৰি পেলাই এই পমুৱা মুছলমানসকলে বা বাংলাদেশী মূলৰ মুছলমানসকলে যেনেধৰণে আমাৰ জনগাঁথনি সলনি কৰিলে উজনি অসমত সেয়া হ'বলৈ নিদিয়ে। টাই আহোম যুৱ পৰিষদে আমাৰ পূৰ্বপুৰুষসকলৰ যিটো আমাৰ পৰম্পৰা বা পূৰ্বপুৰুষসকলৰ যিটো আমাৰ এটা শক্তিশালী আমাৰ পৰম্পৰা ৰাখি থৈ গৈছে, তেখেতসকলৰ সেই পৰম্পৰা সুঁৱৰি আমি অনাগত দিনত উজনি অসম সুৰক্ষাৰ বাবে আমি হাতে হাতে আমি হেংদাং লৈ ওলাই আহিম। মিয়াৰ সৈতে ন' কম্প্ৰমাইজড। উজনি অসমত এজনো মিয়া থাকিব নোৱাৰিব বুলি সকিয়নি জাতীয় সংগ্ৰামী সেনাৰ সভাপতি চিতু বৰুৱাৰ। লগতে সোণাৰীত জাতীয় সংগঠনৰ নেতাক আক্ৰমণ কৰাৰ সাহস ক'ত পালে বুলি প্ৰশ্ন কৰি গৰজি উঠিল জাতীয় সংগ্ৰামী সেনাৰ সভাপতি। মিয়াৰ লগত কোনো কাৰণতে সম্প্ৰীতি কথা নাহে, মিয়াৰ লগত ন' কম্প্ৰমাইজ। আৰু যিসকল ব্যক্তিয়ে মিয়াৰ পক্ষত থিয় দিব আমি তেওঁলোকক কিন্তু সোধাই নিওঁ। স্পষ্ট কথা, আমাৰ অসমত থাকিব, অসমৰ মাটি পাৰি সেৱন কৰিব আৰু আমাৰ অসমীয়া যুৱকক মিয়াই কাটিবৰ কাৰণে হাতত দা লৈ আহিব। এইবিলাক কথা হ'ল নেকি? আমি কি চাই থাকিম নেকি? আমিও কিন্তু প্ৰতিজন খিলঞ্জীয়া কিন্তু হাতত কিন্তু হেংদাং ল'বলৈ আমি বাধ্য হ'ম। আৰু এটা স্পষ্ট কথা, আজি উজনি অসমত সকলো জাতীয় জনগোষ্ঠীয় দল সংগঠন ঐক্যবদ্ধ হৈছে। সিংহক কিন্তু জোকাই লোৱাৰ এই পৰিণাম কিন্তু অতি ভয়ংকৰ হ'ব। এতিয়া দয়া আৰু ক্ষমাৰ কথা নাহে। বৰঘৰত যেতিয়া মিয়া সোমাইছে মিয়াক আমি খেদিমেই। আজিও ৰাতিপুৱা আমি জাতীয় সংগ্ৰামী সেনা অসমে 50 জনতকৈ কিন্তু অধিক সন্দেহযুক্ত নাগৰিকক আমি উজনি অসমত খেদাই পঠিয়াইছো। আমাৰ স্পষ্ট কথা, আমাৰ লক্ষ্য উদ্দেশ্য এটাই, যেতিয়ালৈকে আমি বাংলাদেশীক উজনি অসমৰ পৰা খেদিব নোৱাৰো তেতিয়ালৈকে আমি শান্ত নহওঁ আৰু উজনি অসমৰ পৰা সম্পূৰ্ণৰূপে আমি বাংলাদেশী মুক্ত কৰি এৰিম। আৰু মিয়া এইটো কথা স্পষ্টকৈ জানি লওক, এতিয়া মিয়াক কোনো শক্তিয়ে কিন্তু বচাব নোৱাৰে। এইবাৰ মিয়াক কোনো শক্তিয়ে বচাব নোৱাৰে। আৰু যি দুই এটা মিয়া এতিয়া উজনি অসমত লুকাই চুৰকৈ সোমাই আছে, অতি শীঘ্ৰে উজনি অসমৰ পৰা প্ৰত্যাগমন কৰক। অন্যথা আমি যদি যাবলৈ হয়, আমি যদি হাতৰতে পাবলৈ হয় কিন্তু অৱস্থা বেয়া হ'ব। নেঘেৰী বিলত কাইলৈ হ'বলগীয়া উচ্ছেদৰ যি ভূমি আছে সেই ভূমি নগাৰ বুলি দাবী কৰিছে নগাই। যিকোনো মূল্যৰ বিনিময়ত নগাই নেঘেৰী বিল দখল কৰিবলৈ মন্তব্য কৰিছে নগাই। নিউজ 18ত নেঘেৰী বিলৰ ভূমি নাগালেণ্ডৰ পূৰ্বপুৰুষৰ বুলি দাবী কৰিছে নগাই। অকাৰণতে অসমে মানুহক বসতি কৰিব দি পুনৰ খেদি পঠিওৱা বুলি প্ৰকাশ কৰে নগাই। কোনো কাৰণত এই ভূমি এৰি নিদিয়াৰো হুংকাৰ দিয়ে। মাটিটো আমি পস্তিতো 1500-600 হৈছে, 2000 হ'ব লাগিছে। আৰু পইলা আমি নানি ফ'ৰ ফাটাৰ আৰু ফ'ৰ ফাটাৰ ইনচেষ্টাৰ ইমান তাক খেতি কৰি কিনে খাই থাকিছে। আসাম মানুহতো ইয়াতে পঠাইছে, ন্যায়খন পঠাইছে। আৰু পঠা নিমিত্তে তাইখানে এনক্ৰ'চ আস্তে আস্তে ইয়াৰ বাই ইয়াৰ আস্তে আস্তে পৰা নদী তাক আহিছে। আকৌ তাইখন হেতাই কিনে আকৌ মাটিটো ল'বলৈ আছে। সেইটোতো TAPটো 1972হে আছে। আমিহে ডাঙৰ আছেতো। আমি বাবাতো জন্ম হৈ কিনে 1928 জন্ম হৈ যায়। 1928 জন্ম হৈছে, এতিয়া 125 হৈছে পাব লগা চাউলটো। সেইটো TAP কোৱাটো এইটো TAP নহয়তো, এইটো নাগালেণ্ড লগা আছে মাটি। এইটো নাগালেণ্ড লগা, পিয়ৰলি নাগালেণ্ড লগা। আমি কাৰণ জলংচম লগা মাটি আছে। এতিয়া কি হ'ব? এতিয়া চব মানুহখন যোৱাৰ পিছতে কি হ'ব ডিচিশ্যনটো? সেইটোতো না আমি খান ল'ব, জলংচম মানুহ ল'ব। আমি খান লগা মাটি আছে, মিছা মিছি পঠাই কিনে মিছা মিছি খেদাইছে। এইটো আমি তাইখন লগ কৰাটো বেছি খুচি কৰি কিনে কথা কৈছে। আৰু কাইলৈ নেঘেৰী বিলত হ'ব
উচ্ছেদ অভিযান গোলাঘাট জিলা প্ৰশাসন সাজু হৈছে নেঘেৰি বিলৰ 2000 বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্য লৈছে চৰকাৰে বছৰ বছৰ ধৰি 200ৰো অধিক পৰিয়ালে চৰকাৰী ভূমি দখল কৰি আহিছে ইয়াৰ মাজতে 59টা পৰিয়াললৈ সাময়িক সকাহ প্ৰদান কৰিছে উচ্চ ন্যায়ালয়ে 59টা পৰিয়ালৰ ঘৰ উচ্ছেদ কৰাত স্থগিতাদেশ দিছে উচ্চ ন্যায়ালয়ে উল্লেখযোগ্য যে বুধবাৰে নেঘেৰি বিলৰ মাটি এৰি যাবলৈ মাইক যোগে বেদখলকাৰীলৈ অন্তিম জাননী দিছিল জিলা প্ৰশাসনে নেঘেৰি বিলত অসম আৰক্ষীৰ বৃহৎ দল উপস্থিত হৈছে ইপিনে প্ৰশাসনৰ উচ্ছেদৰ জাননী পোৱাৰ পাছতে বহু পৰিয়ালে ঘৰ দুৱাৰ ভাঙি বেলেগ স্থানলৈ আঁতৰি গৈছে যোৰহাটৰ আঘাতপ্ৰাপ্ত মানিকীৰ কাষলৈ টিম বন্তাৰা শীঘ্ৰেই মানিকী নামৰ আঘাতপ্ৰাপ্ত পোহনীয়া হাতীটোৰ চিকিৎসা কৰিব বন্তাৰাৰ বিশেষজ্ঞ চিকিৎসকে পোহনীয়া হাতীটোৰ চিকিৎসাৰ বাবে বন্তাৰাৰ বিশেষজ্ঞ চিকিৎসকৰ এটা দল শীঘ্ৰেই উপস্থিত হ'ব কাজিৰঙাত বৰ্তমান কাজিৰঙাত স্থানীয় পশু চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰা হৈছে যোৰহাটৰ পোহনীয়া হাতী মানিকীৰ 2 বছৰ পূৰ্বে অৰুণাচলত আঘাত পাইছিল বনৰীয়া হাতীটোৱে শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছিল আঘাতপ্ৰাপ্ত পোহনীয়া হাতীটোৰ এটা ভিডিঅ' ইয়াৰ পিছতে মানিকীৰ স্বাস্থ্যই দৃষ্টি আকৰ্ষণ কৰে গুজৰাটৰ বন্যপ্ৰাণী উদ্ধাৰ তথা পুনঃ সংস্থাপন কেন্দ্ৰ বন্তাৰাৰ ইপিনে যোৰহাটৰ মানিকীৰ লগতে মহাৰাষ্ট্ৰৰ কলহাপুৰৰ মহাদেৱী নামৰ হাতীটোৰো চিকিৎসা প্ৰদান কৰিছে বন্তাৰাই আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস শিপিনীসকলক সন্মান জনাই 7 আগষ্টৰ দিনটো ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস হিচাপে ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে হস্ততাঁত খণ্ডক পুনৰুজ্জীৱিত আৰু প্ৰচাৰৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ পদক্ষেপক কৃতজ্ঞতা জ্ঞাপন কৰে ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই লগতে প্ৰধানমন্ত্ৰী মোদীৰ ফটো সন্নিৱিষ্ট কৰা হাতে বোৱা অংগবস্ত্ৰৰ ডিজাইন প্ৰস্তুত কৰে সংযুক্তা দত্তই বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত ৰেডিঅ' থেৰাপি ৱাৰ্ড মুকলি বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত অন্নপূৰ্ণা গ্ৰুপে নিৰ্মাণ কৰি উলিয়াইছে 4টা ৰেডিঅ' থেৰাপি ৱাৰ্ড ৰোগীৰ বাবে নিৰ্মাণ কৰা ৱাৰ্ড কেইটা মুকলি কৰে অন্নপূৰ্ণাৰ পৰিচালন সঞ্চালক সুবীৰ ঘোষে বি বৰুৱা Cancer Hospitals entire team, management and doctors for their support to Annapurna Group for helping or to servicing towards the humanitarian ground in health sector. And thank you Annapurna Group team that they are also working hard towards this particular project. Today, as you know, that we have inaugurated 4 RT rooms for their services to the patients, and looking forward many more things to be done in these hospitals, and we are definitely love to associate it with them for other new future any project for the health benefits and health services towards their patients. লখিমপুৰ জিলা প্ৰশাসনৰ তৎপৰতাত মুক্ত হ'ল লখিমপুৰৰ নাওবৈচাৰ ফুকন দলনিৰ ভিজিআৰ ল্যান্ড 114টা পৰিয়ালে দখল কৰা 237 বিঘা ভূমি বেদখলমুক্ত কৰিলে প্ৰশাসনে এইকেইটা পৰিয়ালে বেদখল কৰি নিৰ্মাণ কৰিছিল মিন ক্ষেত্ৰ পকি ঘৰ হাজি মহৰ খুটি পুনৰ জনাইছো পকি ঘৰ হাজি মহৰ খুটি চলাই আহিছিল বেপাৰ বাণিজ্য কৰি আহিছিল চৰকাৰীভাৱে ভিজিআৰ ল্যান্ড হিচাপে সংৰক্ষিত ফুকন দলনিত কংগ্ৰেছৰ আমোলতে সন্দেহজনক লোকৰ কবলত পৰিছিল প্ৰশাসনৰ এই পদক্ষেপক সমৰ্থন বিভিন্ন দল সংগঠনৰ আমাৰ জন্মৰ পৰাই আমি চাই আছো যে এইখিনি মানুহ ইয়াতে আছে কিন্তু ইয়াত কেইটামান মানুহ বৰপাটাৰ আছে কেইটামান মানুহ নগাঁৱৰ পৰা আহিছে কিন্তু আগৰ পৰাই খাজনা পাতি দি আছে সিহঁতে কংগ্ৰেছ চৰকাৰে খাজনা পাতি লৈছে নগাঁৱৰ মানুহ আছে ইয়াত আছে দুই ঘৰ বৰপেটীয়া মানুহ আছে আছে তেওঁলোকৰ সংযুক্ত মানুহ হ'ব পাৰে
সেইটো আমি ক'ব নোৱাৰোঁ। কৈ আছে ইয়াত নগয়া বৰপেটীয়া, কিন্তু আহিছে ক'ৰ পৰা আপোনালোকে জানে নে নাজানে? সেইটো আমি নাজানো আৰু আমি যিটো গম পাইছোঁ সেইটোৱে কৈ আছোঁ। কিন্তু সেইটো 2 ঘৰ 3 ঘৰমান যদি আছে তেতিয়াহ'লে সেইটো ওলাই ল'ব আৰু চেকিং কৰিলে সিহঁতে গম পাব। অভিযান আপোনালোকে দেখিছে শান্তিপূৰ্ণভাৱে চলি আছে। বতৰে অলপ অসুবিধা দিছে, কিন্তু আমাৰ মানুহখিনিয়ে খুব ধুনীয়াকৈ কামখিনি কৰি আছে। আজি আবেলিলৈ শেষ হৈ যাব লাগে। কিমান পঢ়া-শুনাৰ লোক নিয়োজন কৰিছে? আমি প্ৰায় 600 লোক ইয়াত জড়িত হৈ আছে। ছিকিউৰিটি ফ'ৰ্চৰ 400 আৰু বাকী কাম কৰা মানুহ ড্ৰাইভাৰ আৰু তেনেকুৱা লোকৰ অলপ বেছি আছে। গতিকে শান্তিপূৰ্ণভাৱে গোটেইখিনি হ'ব লাগে। আমি যিকোনো ধৰণৰ পৰিস্থিতি উদ্ভৱ হ'লে যাতে আমি পৰিস্থিতিৰ মোকাবিলা কৰিব পাৰোঁ, তাৰ বাবে আমাৰ টীম সষ্টম আছে। চৰকাৰক ধন্যবাদ জনাইছোঁ, অসম লখিমপুৰ জিলা প্ৰশাসনক ধন্যবাদ জনাইছোঁ। তেখেতসকলে যিধৰণে আমি দাবী জনাইছিলোঁ, লখিমপুৰ খিলঞ্জীয়াবাসীয়ে যিধৰণে দাবী জনাইছিলে যে উচ্ছেদ হ'ব লাগে, চৰকাৰী ভূমি যিসমূহ অবৈধ সন্দেহযুক্ত লোকে দখল কৰি যুগ যুগ ধৰি এই স্থানত দখল কৰি তেখেতসকলে ইয়াৰ মাটিসমূহ দখল কৰি ৰাখিছিলে, তেখেতসকলক উচ্ছেদ কৰিবলৈ দাবী জনাইছিলোঁ। আৰু দাবীৰ প্ৰতি সন্মান জনাই লখিমপুৰ জিলা প্ৰশাসনে আজি উচ্ছেদ অভিযান আৰম্ভ কৰিছে। আৰু আশা কৰিম যে লখিমপুৰ জিলাৰ যিমানসমূহ চৰকাৰী ভূমি আছে, 10,000তকৈ অধিক বিঘা মাটি চৰকাৰী ভূমি সন্দেহযুক্ত দখলৰ কবলত আছে। গতিকে সেই সকলো ভূমি যাতে মুকলাই আনিব পাৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে। আৰু এটা কথা খুব স্পষ্ট যে আমি চৰকাৰক দাবী জনাব বিচাৰিছোঁ যে আজি এই স্থানৰ আহি এটা কথা উপলব্ধি কৰিছোঁ, ইয়াত যিটো মৎস্য ব্যৱসায়, মীন ব্যৱসায় চলি আছে, ইয়াত বিভিন্ন ধৰণৰ লাখ লাখ পুখুৰী, ইয়াত হাজাৰ হাজাৰ পুখুৰী ইয়াত খান্দি পানি তেখেতসকলে মৎস্য ব্যৱসায় কৰি আছিলে। গতিকে এই সুযোগ যাতে এই মাছৰ বজাৰখন যাতে আমাৰ খিলঞ্জীয়া হাতলৈ কেনেকৈ আনিব পাৰি, চৰকাৰী সা সুবিধা কেনেকৈ প্ৰদান কৰি খিলঞ্জীয়া মানুহক ইয়াৰ প্ৰতি আকৰ্ষিত কৰিব পাৰি, তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি লখিমপুৰ জিলা প্ৰশাসনক দাবী জনাইছোঁ। লখিমপুৰত পুনৰ প্ৰশাসনৰ উচ্ছেদ অভিযান চলিছে আৰু এইবাৰ উচ্ছেদ অভিযান চলিছে নাওবৈচাৰ ফুকন দলনিত। পুৱাৰে পৰা লখিমপুৰ জিলা প্ৰশাসনে ফুকন দলনিৰ যি VGR আছিলে, VGR লেণ্ডত বহি থকা সৰ্বমুঠ 114টা পৰিয়াললৈ জাননী প্ৰেৰণ কৰিছিল। আৰু সেই পৰিয়ালসমূহৰ যিসমূহ সা সম্পত্তি আছে, এনেদৰে তেওঁলোকৰ ঘৰ বাৰী ইত্যাদি উচ্ছেদ চলোৱাত ব্যস্ত হৈ আছে প্ৰশাসন দেখিবলৈ পাইছোঁ। আৰু ইয়াৰ পূৰ্বে আমি জনাইছিলোঁ যে এই ফুকন দলনিত বসবাস কৰি থকা সৰ্বমুঠ 114টা পৰিয়াললৈ লখিমপুৰ জিলা প্ৰশাসনৰ জাননী এসপ্তাহৰ সময়সীমা দি যোৱা 31 জুলাইত জাননী প্ৰেৰণ কৰিছিল। আৰু তাৰপিছত এসপ্তাহ সম্পূৰ্ণ হোৱাৰ আজি 8 নম্বৰটো দিন, 8 নম্বৰ দিনা পুৱাৰে পৰা এনেদৰে প্ৰশাসনৰ উচ্ছেদ অভিযান চলি আছে আমি দেখুৱাই আছোঁ। আৰু এটা কথা ক'ব লাগিব যে লখিমপুৰত দ্বিতীয়বাৰৰ কাৰণে হৈছে এয়া উচ্ছেদ অভিযান। আৰু প্ৰথমবাৰ চলিছিলে ফুকন হাট আৰু এইবাৰ ফুকন দলনি। ফুকন হাটত চলিছিলে, চিৰিং চুকত চলিছিলে, এঙাৰখোৱাত চলিছিলে। আৰু এইবাৰ নাওবৈচা সমষ্টিৰ অন্তৰ্গত নাওবৈচা যি ৰাজচক্ৰৰ অন্তৰ্গত ফুকন দলনিত এনেদৰে উচ্ছেদ অভিযান চলোৱা পৰিলক্ষিত হৈছে। এটা কথা ক'ব লাগিব, স্থানীয় লোক ইয়াত ইতিপূৰ্বে আঁতৰি গৈছে। বহুকেইখন এক্সকাভেটৰ ইতিমধ্যে আমি যিমান দূৰলৈকে দেখিছোঁ, সেই দূৰলৈকে যিসমূহ পকী ঘৰ আছে ভাঙিছে। আৰু যি মীন ক্ষেত্ৰ তৈয়াৰ কৰিছিলে, বৃহৎ মীন ক্ষেত্ৰ তৈয়াৰ কৰিছিলে, সেই মীন ক্ষেত্ৰসমূহ ইতিমধ্যে প্ৰশাসনে নষ্ট কৰি দিছে, যাতে ইয়াত পুনৰ আহি বেদখলকাৰীয়ে থিতাপি ল'ব নোৱাৰে। এটা কথা ক'ব লাগিব যে ফুকন দলনিত সাধাৰণতে ইয়াত আজিৰ পৰা কেইবা দশকৰ পূৰ্বে এইখন এখন চৰণীয়া পথাৰ আছিল। আৰু ইতিহাসত বৰ্ণিত আছে যে আহোম যুগত ইয়াত মহৰ খুঁটি আছিল। সেই মহৰ খুঁটি একাংশ লোকে যেতিয়া ইয়াত বসবাস কৰিব ল'লে, মহৰ খুঁটিসমূহ ইয়াৰ পৰা আঁতৰাই নিলে। আৰু ফুকন দলনি VGR আছিলে, আৰু VGR পিছত ইয়াত বসতি স্থান স্থাপন হৈছিলে। আৰু প্ৰশাসনে আজি সেই উচ্ছেদ অভিযান চলোৱাৰ পিছত ইয়াৰ ৰেহৰূপ কেনেকুৱা সেয়া পৰৱৰ্তী সময়ত আমি জনাবলৈ যত্ন কৰিম। কিন্তু পুনৰ আমি এটা তথ্য দিব বিচাৰিছোঁ যে ফুকন দলনিত বসবাস কৰি থকা সৰ্বমুঠ 114টা পৰিয়াললৈ 7 দিনৰ পূৰ্বে অৰ্থাৎ 31 জুলাই তাৰিখে জাননী প্ৰেৰণ কৰিছিল লখিমপুৰ জিলা প্ৰশাসনে। আৰু 7 দিনৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছিলে। 7 দিনৰ সময়সীমা উকলি যোৱাৰ ঠিক এদিনৰ পিছতে প্ৰশাসনে এনেদৰে উচ্ছেদ অভিযান চলালে। আৰু ইয়াত থকা সৰ্বমুঠ 227 বিঘা যি VGR লেণ্ড, সেই VGR লেণ্ড খালী কৰিবৰ কাৰণে লখিমপুৰ জিলা প্ৰশাসনে যত্ন কৰি আছে। ইফালে যোৰহাটত চৰকাৰী মাটি দখল কৰি থকা স্থানত চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান। ৰজাবাৰীস্থিত অসম সত্ৰীয়া মহাবিদ্যালয়ৰ মাটি দখল কৰা স্থানত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান। দীৰ্ঘদিন ধৰি অসম ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰৰ 2জন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে এই মাটি দখল কৰি আছে। আজি জিলা প্ৰশাসনৰ অনুমতি সাপেক্ষে চলিল উচ্ছেদ অভিযান। এইটো একচুৱেলি ITIৰ মাটি হয়, আৰু সিহঁতৰ এটা সংঘীয় মহাবিদ্যালয়ৰ লগত এটা বুজাবুজি হৈছে, আৰু দুইটা ডিপাৰ্টমেণ্টৰ মাজত এইটো মাটি আদান প্ৰদান হৈছে।
আৰু হ'ল আজি প্ৰায় এবছৰ মানে হৈছে এইটো হেৰি কৰা তাৰপিছতো তেখেতলোকৰ ফ'ৰ্থ গ্ৰেড ষ্টাফ দুজনে মানে ইয়াতে আছিলে তাৰপিছত লাষ্ট আমি নটিচ দিয়াৰ পিছত এতিয়া তেখেতলোকে সেইটো আজি কেইদিনমানৰ আগত খালী কৰি দিছে আৰু আজি আমি মাটিটো কোৱাৰ্টাৰ দুটা ভাঙি এইটো মাটি সত্ৰীয় মহাবিদ্যালয়ত সমজাই দিব লাগিব হয় ITM আছে সত্ৰীয় মহাবিদ্যালয় দিয়া হৈছে বিটিআৰ নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীৰ ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰ বিটিআৰ দখলৰ উদ্দেশ্যেৰে আজি কোকৰাঝাৰত বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কোকৰাঝাৰত দুটমাৰ ৰামফল বিলত বিজয় সংকল্প যাত্ৰা বিটিআৰত বিজেপিৰ চৰকাৰ হলে শান্তি প্ৰগতি উন্নয়ন হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰী একদম ভাল তেতিয়ালে মোৰ লগত কব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী বন্দে একদম খবৰ সকলোৰে ভাল মই গম পাই গলো বিজেপি যদি থাকে আমি বিজেপিয়ে সকলোকে একেলগে বান্ধি ৰাখিব বিজেপি যদি নাথাকে সকলোৱে একেলগে বান্ধ খাই নাথাকিব এডাল মৰমৰ বান্ধ এই মৰমৰ বান্ধটো বিজেপিয়ে অলপ টাইট কৰি ৰাখিব সেইকাৰণে বিজেপিক আমাক লাগে ইলেকশ্যন ঘোষণা হোৱাৰ পিছত দতমাত আকৌ আহিম আৰু ৰাইজৰ লগত আকৌ লগালগি হ'ম আজি ইমান ৰাইজৰ উপস্থিতি সি সঁচাকৈ আমাক আনন্দিত কৰিছে দতমাবাসী ৰাইজক মই মোৰ কৃতজ্ঞতা জনাইছোঁ মই ওদালগুৰিত 3টা তামুলপুৰত 3টা 6টা বাক্সাত 2টা 8টা চিৰাঙত 3টা 11টা আজি 12 নম্বৰ সেইকেইটা সমষ্টিটো গোটেইকেইটা জিকিল 12 মানে চক ইলেকশ্যনতো প্ৰতিদিনে পৰিৱেশ সলনি হয় আজি যদি ইলেকশ্যন হয় 12টাই জিকিল কিন্তু অহাকালি কি হ'বতো ময়ো ক'ব নোৱাৰোঁ সময় হ'ল গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ